গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা নহয় হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ মীৰা বৰঠাকুৰ এনেকুৱা এটা পৰ্যায়লৈ ইতিমধ্যে গুচি গৈছে। আপোনালোকে নিশ্চয় আজি মীৰা বৰঠাকুৰৰ মন্তব্য শুনাৰ পিছতেই নিশ্চয় আপোনালোকে গম পাব যে মীৰা বৰঠাকুৰ কেনেকুৱা ধৰণে গৰজি উঠিছে। যেহেতু আপোনালোকে জানে যে গুৱাহাটী সমষ্টিত বিজুলী কলিতা ভাৰ্চেছ মীৰা বৰঠাকুৰ হ'ব লাগিছিলে, কিন্তু এতিয়া মীৰা বৰঠাকুৰ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হৈছে। আপোনালোকে জানে যে গুৱাহাটীত যেনেধৰণে উচ্ছেদ কৰিছিলে উচ্ছেদিত জনতাই এইবাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে। কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে গুৱাহাটীৰ উচ্ছেদিত জনতাই ইতিমধ্যে এইবাৰ ইভিএম মেচিনত উত্তৰ দিব। এই মন্তব্য কৰিছে মীৰা বৰঠাকুৰে যে যিখিনি প্ৰতিশ্ৰুতি লৈ বিজেপি চৰকাৰখনে শাসনলৈ আহিছিলে সেই প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত বিফল হৈছে। যেনেধৰণে নিবনুৱা সমস্যা দূৰ কৰিব লাগিছিলে সেই নিবনুৱা সমস্যা দূৰ কৰিব পৰা নাই এইখন চৰকাৰে। কি কৈছে আজি মীৰা বৰঠাকুৰে আপোনালোকক শুনাম। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেকটো মুহূৰ্ততে জনসাধাৰণক ঠগি আহিছে বুলি ইতিমধ্যে মন্তব্য কৰিছে যে যেনেধৰণে কথা দিছিলে কথা মতে কাম কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গুৱাহাটীত যেনেধৰণে উন্নয়ন হ'ব লাগিছে সেই উন্নয়নৰ পথ দেখা নাই বুলি ইতিমধ্যে মন্তব্য কৰিছে। কি কৈছে আজি মীৰা বৰঠাকুৰে আপোনালোকক শুনাই লৈ বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাই চিন্তা কৰিব লাগিব মোৰ সন্মুখত আপোনালোকৰ বুলেট প্ৰফ হিচাপে আজি শিলহাপুত যেতিয়া তেওঁলোকে বুলডোজাৰ লগাইছিলে তেতিয়া মই টিকেট গুচোৱা নাছিলো, তেতিয়াও গৈ বুলডোজাৰ বন্ধ কৰিছিলো। মই আজি কথা দিছো যদি আপোনালোকে জয়ী কৰি পঠায় 100 বাৰ হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰত আমি তাক আবদ্ধ কৰি ৰাখিম। কোনো পুলিচ প্ৰশাসন লগাই কোনো খিলঞ্জীয়াৰ গাত যাতে ঘৰত যাতে বুলডোজাৰ লগাব নোৱাৰে তাৰ কাৰণে আমি প্ৰটেকশ্যন দিম। জিএমচি ইলেকশ্যনত কৈছিলে প্ৰতিটো ৱাৰ্ডত 10 কোটি কৰি টকা দিব আৰু 1 জুনত কৈছিলে নলা খোলক পানী লওক। আজি নলা ঘৰে ঘৰে লাগি আছে, পানী মানুহৰ ঘৰত পানী নাই। পানী প্ৰাণীৰ প্ৰাণ। যিখন চৰকাৰে পানী খুৱাব নোৱাৰে, যিখন চৰকাৰে ঘৰত পানী দিব নোৱাৰে, সেইখন চৰকাৰে যদি আৰু কিবা দিব পাৰে বুলি ৰাইজে ভাবিছে তেতিয়াহ'লে ৰাইজে এখন অন্ধ এটা সপোনত বাস কৰিছে বুলি মই আপোনালোকক ক'ব বিচাৰিছো। যিখন চৰকাৰে স্কুল বন্ধ কৰি মদৰ দোকানেৰে চৰকাৰ চলাইছে, যিখন চৰকাৰে চোৰ ডকাইত ধৰিব নোৱাৰি কবিতা লিখিলে জেলত নিবৰ কাৰণে পুলিচ প্ৰশাসনক তেওঁলোকে ব্যৱহাৰ কৰিছে, যিখন চৰকাৰৰ দিনত মহিলাই চেইন পিন্ধি বাহিৰত যাব নোৱাৰে সেইখিনি চৰকাৰৰ দিনত পুলিচ বিষয়াসকলক পুলিচক অফিচাৰৰ ঘৰত বস্তু নিয়াত ব্যৱহাৰ কৰিছে, কয়লা ট্ৰাকৰ পৰা তেওঁলোকক চিণ্ডিকেটত পাছ দিবৰ কাৰণে পুলিচক ব্যৱহাৰ কৰিছে। কিন্তু মহিলাক আজি পুৰুষক হওক মহিলাক হওক যোনজনী এবাৰ হত্যা কৰা হ'ল পুলিচ প্ৰশাসনে কিন্তু কোনো কালপেট ধৰি উলিয়াব নোৱাৰিলে। মই সেইকাৰণে পুলিচ প্ৰশাসনৰ এই দক্ষ আৰক্ষী বিষয়াসকলক কৈছো যে আপোনালোকে বৰ্ণিৰ তলত থকা মানুহজনক আপোনালোকে জাগৃত কৰক যে আপোনালোকৰ আমাৰ কৰ কাতলৰ পইচাৰে দাদৰ মহাবিয়া পুলিচ প্ৰশাসনক মই কৈছো অসমৰ স্বাৰ্থত আপোনালোকে এটা দিন হলেও 7 তাৰিখ আপোনালোকে অসমীয়া খিলঞ্জীয়া অসমৰ ভাষা অসমৰ সাহিত্য অসমৰ সংস্কৃতিৰ স্বাৰ্থত প্ৰতিজন কৰ্মচাৰী 7 তাৰিখৰ দিনটোত আপোনালোকে মোহৰ লগাব বুলি মই আহ্বান জনাইছো। আমাৰ পুলিচ প্ৰশাসনৰ প্ৰতি সাংবাদিকসকলৰ প্ৰতি বাকী আমাৰ কোনো কাৰো প্ৰতি আমাৰ বিদ্বেষ নাই, কিন্তু চৰকাৰে সকলোকে যিটো নাকত ধৰি চাকত ব্যৱহাৰ কৰিছে তাৰ ঊৰ্ধত আমি ৰাজনীতি কৰিব বিচাৰিছো যে প্ৰতিজন মানুহে প্ৰতিজন বিষয়াই প্ৰতিজন মানুহে যাতে তেওঁলোকৰ নিজৰ সেল্ফ ৰেসপেক্ট বৰ্তাই ৰাখিব পাৰে। যেনে ঐ ডিচি কোই ৰজা মহাৰাজা এতিয়া ঐ পুলিচ এনেকুৱা আচৰণ যাতে কোনো মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰে তাৰ ঊৰ্ধত আমি সুস্থ ৰাজনীতি কৰিম। মই মহিলাসকলক এটা কথা ক'ব বিচাৰিছো, খুব দীঘলীয়া নকৰো। এইখন চৰকাৰে যি মাতৃ সমাজ আজি দুৰ্গা বুলি আমি শক্তি বুলি আমি ক'ব বিচাৰো, বুদ্ধি বিদ্যাৰ দেৱী অধিষ্ঠিত সৰস্বতী লক্ষ্মী, আজি লক্ষ্মী সৰস্বতী দুৰ্গাই পাহৰি গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ অমৃত লৈ পেলাই আপোনালোকক নাচিব দিছে, প্ৰত্যেকগৰাকী মহিলাই নাচিবলৈ বাধ্য হৈছে। আজি সংকল্প লওক যে হিমন্ত বিশ্ব শৰ্মাৰ কথাত নিৰ্বাচনৰ আগদিনাখন আমি নানাচো আৰু সিদ্ধান্ত সলনি নকৰো। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মীৰা বৰঠাকুৰে যিমান নিৰ্বাচনী সভা পাতি থাকক
মই শেষৰ 2 ৰাতি খেলিম মই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ 2 নম্বৰী পইচাবিলাক পাহাৰত বিলাব আহিলে লৈ লওক ভোট নিদিব পইচাবিলাক যদি লৈ নলয় আকৌ তেওঁৰ পত্নীয়ে ক'ৰবাত ৰিজৰ্ট খুলিব আকৌ তেওঁৰ পত্নীয়ে 7 ষ্টাৰ হোটেল খুলিব পইচা আমাৰ লৈ লওক ভোটটো নিদিব সিদ্ধান্ত ৰাইজৰ মই কৈছো এইবাৰ যদি 7 তাৰিখে সিদ্ধান্ত যদি ৰাইজে সঠিকভাৱে ল'ব নোৱাৰে আনাদাৰ 20 বছৰলৈ মোদী চৰকাৰে ৰাজনৈতিকভাৱে নিৰ্বাচন পতাৰ কোনো পৰিৱেশ নাৰাখিব ৰাছিয়াত যেনেকৈ পুটিন নমৰালৈকে নিৰ্বাচন নহয় দক্ষিণ কোৰিয়াত যেনেকৈ নিৰ্বাচন নহয় নৰেন্দ্ৰ মোদী যদি আকৌ প্ৰধানমন্ত্ৰী হয় আৰু নিৰ্বাচন হোৱাৰ অৱকাশ 20 বছৰলৈকে নাথাকিব সেয়ে মই আপোনালোকক বহু দীঘলীয়া কথা নকয় আপোনালোকক মই আজি কেইটামান কথা ঘৰত গৈ কৰাব 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈ আজি স্মাৰ্ট মিটাৰ লগাই প্ৰতি ঘৰ মানুহক যি আতিশায্য দিছে তাৰ প্ৰত্যুত্তৰত 7 তাৰিখে আপোনালোকে বুটাম টিপিব লাগিব খিলঞ্জীয়া ভূমিপট্টা দিম বুলি বসুন্ধৰাৰ জৰিয়তে যি ভূমি অধিকাৰ নস্বাত কৰিছে তাৰ প্ৰত্যুত্তৰত আপোনালোকে 7 তাৰিখে ভোট দিব লাগিব যোৱাটো সময়ত যিগৰাকী সাংসদ গ'ল এটাও মাত নিদিলে আৰু এতিয়া যিগৰাকী সাংসদৰ প্ৰাৰ্থী দিছে তেওঁ কৈছে মই সাংসদ হ'ব নালাগে মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বনাব লাগে আৰু 30 তাৰিখে মোদীয়ে দিল্লীত কথা ক'ব বিজেপিৰ মানুহবিলাকে মানুহক ৰেডিঅ' খুলি খুলি ভোট খুৱাই খুৱাই মন কি বাত শুনাব মই কৈছো এই কাৰণে মোক ভোট দিয়ক মই গোটেই অসমৰ চুকে কোণে ঘূৰিছো পদপথৰ বেপাৰী মনৰ বুজ লৈছো দোকানদাৰসকলৰ মনৰ বুজ লৈছো কৰ্মচাৰী মনৰ বুজ লৈছো অংগনবাড়ী আশা কৰ্মীসকলৰ মনৰ বুজ লৈছো ওলা বেৰ চালকৰ বুজ লৈছো অটো চালকৰ বুজ লৈছো প্ৰত্যেকজন শিক্ষক অপ্ৰৱেশিত স্কুল টেট শিক্ষক প্ৰত্যেকৰ মনৰ বুজ লৈছো যদি আপোনালোকে মোক জয়ী কৰি পঠায় মই সংসদত ৰাইজৰ মনৰ কথা প্ৰধানমন্ত্ৰীক শুনিবলৈ বাধ্য কৰাম কি যি দলৰ প্ৰধানমন্ত্ৰী নহওক আৰু বিজেপিয়ে কৈছে প্ৰধানমন্ত্ৰীয়ে দিল্লীত কথা ক'ব আৰু আমাক গৌৰৱৰ নিচিনাকে ৰেডিঅ'ত মন কি বাত শুনাব 10 বছৰ মন কি বাত শুনিলে এইবাৰ সিদ্ধান্ত ল'ম 7 তাৰিখে যে ৰাইজৰ মনৰ বাত দিল্লীলৈ লৈ যাম দিল্লীয়ে শুনিবলৈ বাধ্য কৰাম সেয়ে মই আপোনালোকক কৈছো যে আপোনালোকে সংকল্প লওক আজি ইয়াত থকা প্ৰতিজন সন্মানীয় মই ভোটাধিকাৰ থকা প্ৰত্যেকজন ৰাইজক মই কৈছো যে আপোনালোকে আজি গৈ পেলাই আমাৰ এখন গ্যাৰান্টি কাৰ্ড দিয়া হৈছে চাব 2 কোটি চাকৰি দিম বুলি কোৱা মোদী চৰকাৰৰ দিনত 30 লাখ চৰকাৰী চাকৰি খালী হৈ পৰি আছে ওল্ড পেনশন স্কিম মানুহে চাকৰি কৰি অৱসৰ লয় ভাবে অৱসৰৰ পইচা কেইটাতে ঘৰ এটা বনাম গাড়ী এখন ল'ম আৰু পেনশনৰ পইচা কেইটাই আমি দালি ভাত খাই চলি থাকিম আজি সেই পেনশনো তেওঁলোকে বন্ধ কৰিলে এনে বহু কথা আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো দাম বৃদ্ধি হৈছে এই গোটেই কথাবিলাক আপোনালোকে অনুকিয়াই চাই 7 তাৰিখে মোক ভোট দিয়ক কংগ্ৰেছ দলক ভোট দিয়ক ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে ভোট দিয়ক মই প্ৰতিশ্ৰুতি দিছো গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিটো আপদে বিপদে মই কি কৰিম আপোনালোকক নকওঁ কিন্তু স্বেচ্ছাচাৰী চৰকাৰে যাতে আপোনালোকক যাতে নাকত ধৰি চাকত ঘূৰাব নোৱাৰে প্ৰত্যেকটো বিপদত মই খবৰ পালে মীৰাবৰ ঠাকুৰ উপস্থিত হ'ম বুলি প্ৰতিশ্ৰুতি দি আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো মোৰ শেষৰ প্ৰতিশ্ৰুতিটো হৈছে মূল্যবোধৰ প্ৰতিশ্ৰুতি যে মই যদি জয়ী হৈ যাওঁ আপোনালোকে যদি জয়ী কৰি পঠায় বিপদ যদি হয় কেঞ্চাৰ যদি হয় বিজেপি ঘৰৰ কেঞ্চাৰ পেচেণ্টে চৰকাৰী সুবিধা পাব লাগিব এজিপি ঘৰৰ পাব লাগিব কংগ্ৰেছে পাব লাগিব প্ৰত্যেকজন সাধাৰণ জনতাই সুবিধা পাব লাগিব মুখ্যমন্ত্ৰীয়ে পাহৰি গ'ল মুখ্যমন্ত্ৰীয়ে অসমৰ দায়িত্ব নলয় মুখ্যমন্ত্ৰীয়ে আমাৰ মানুহবিলাকক কয় বিজেপিত জইন কৰা এমএলএ ফাণ্ড লোৱা দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছিলো বিজেপি আৰু আৰএছৰ নাগপুৰৰ কাঠপুতলা হোৱাটো বিচাৰা নাছিলো মই আপোনালোকক এটাই প্ৰতিশ্ৰুতি দিছো যদি জয়ী হৈ যাওঁ মূল্যবোধৰ ৰাজনীতিত আপোচবিহীনভাৱে নৈতিকতাৰে প্ৰতিজন গুৱাহাটী লোকসভাৰ সমষ্টি বিপদত মীৰাবৰ ঠাকুৰ উপস্থিত থাকিব সি যি দলৰে নহওক কিয় আৰু মই ইয়াত থকা বিজেপিৰ 2-এজন মোৰ পুৰণা শুভাকাংক্ষীক মই অকণমান আগত লগ পাই আহিছো দেখিছো তেওঁলোককো কৈছো এতিয়া বিজেপি নাই বিজেপি বুলিতো ভোট বিচৰা নাই আকৌ এবাৰ মোদী
গতিকে মই আপোনালোকক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আশীৰ্বাদ বিচাৰিছো, সহযোগিতা বিচাৰিছো। সহযোগ কৰক, মই আপোনালোকৰ হৈ দিল্লীত মাত মাতিম। সেই মই প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় অসম।